হেল্ল' এভৰিৱান, ৱেলকাম টু য়াসমিনছ লাৰ্ণিং কৰ্ণাৰ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ ছায়েন্স বুকৰ চেপ্টাৰ 1 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা। আজি আমি শস্য চপোৱাৰ বিষয়ে আলোচনা কৰিম। শস্য চপোৱা হৈছে এটা অতি দৰকাৰী কাম। প্ৰথমতে কি কৰিব লাগে, খেতিয়কসকলে মাটি চহাব লাগে, বীজ নিৰ্বাচন কৰিব লাগে, তাৰপিছত বীজ সিঁচিব লাগে, খেতিত সাৰ প্ৰয়োগ কৰিব লাগে, খেতিত পানী প্ৰয়োগ কৰিব লাগে, খেতিত পতংগনাশক প্ৰয়োগ কৰিব লাগে ইত্যাদিসমূহ কৰাৰ পিছত তাৰ পিছৰ কামটো হৈছে কি, শস্য চপোৱা। আৰু শস্য চপোৱা কাক বোলে, পৈণত শস্য কাটি উখালি অনাকে শস্য চপোৱা বুলি কোৱা হয়। যেতিয়া শস্যটো মেচিউৰ্ড হয়, পৈণত প্ৰাপ্ত অৱস্থা পায়, তেতিয়া শস্যটোক কাটি অনাকে কি বুলি কোৱা হয়, শস্য চপোৱা বুলি কোৱা হয়। আৰু শস্যসমূহৰ চপোৱা যিটো সময়, সেইটো বেলেগ বেলেগ শস্যৰ কাৰণে বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। ধানজাতীয় শস্যবিলাক 3 পৰা 4 মাহ সময় লাগে চপাবলৈ। 3 বা 4 মাহ সময়ৰ ভিতৰতে ইহঁতে পৈণত হৈ পৰে আৰু ইহঁতক কাটি অনা হয়, আৰু ইয়াকে শস্য চপোৱা কাৰ্য বুলি কোৱা হয়। এতিয়া শস্য চপোৱাৰ কাৰণে বিভিন্ন ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হয়, যাৰ সহায়ত শস্যসমূহ চপোৱা হয়। তাৰে ভিতৰত এটা হৈছে কি, কাঁচিৰ দ্বাৰা শস্য চপোৱা। কাঁচিৰ দ্বাৰা শস্য চপোৱা যিটো প্ৰক্ৰিয়া, সেইটো হৈছে এটা পৰম্পৰাগত প্ৰক্ৰিয়া। আমাৰ দেশত মানুহে কাঁচিৰ দ্বাৰা শস্য চপোৱা যন্ত্ৰৰ সহায়ত শস্য চপায়। আমাৰ দেশত মানুহে কাঁচিৰ দ্বাৰাও শস্য চপায়, যিটো এটা পৰম্পৰাগত প্ৰক্ৰিয়া, আগৰ দিনৰ পৰা চলি অহা প্ৰক্ৰিয়া। আৰু এটা হৈছে কি, আধুনিক প্ৰক্ৰিয়া, য'ত মানুহে বিভিন্ন ধৰণৰ মেচিনৰ সহায়ত শস্য চপায়। শস্য চপোৱাৰ বীজবোৰ সীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বুলি কোৱা হয়। তোমালোকে যদি ধান খেতি দেখিছা, তেতিয়াহ'লে ধান খেতিৰ পৰা ধান যেতিয়া কাটি অনা হয়, তেতিয়া ধানটোক গছৰ সৈতে কাটি অনা হয়। এনেকুৱা গছৰ সৈতে কাটি অনা হয়। আৰু ধানটোক আমি এনেই খাব নোৱাৰোঁ। ধানৰ ভিতৰত যিটো চাউল থাকে, যিটো গ্ৰেইন থাকে, সেইটোকহে আমি খাওঁ। আৰু ওপৰত যিটো হালধীয়া ৰঙৰ বাকলি থাকে, সেইটোক আঁতৰাব লাগে। এই হালধীয়া ৰঙৰ বাকলিটোক সীহ বুলি কোৱা হয়। আৰু আৰু এইটো যিটো গছ আছে, এইটো কি বুলি কোৱা হয়, গা-গছ বুলি কোৱা হয়। গতিকে আমি চাউলটো খাব পৰাকৈ পোৱাৰ কাৰণে কি কৰিব লাগিব, সীহ আৰু গা-গছৰ পৰা ধানটো পৃথক কৰিব লাগিব। এই যিটো পৃথক কৰা কাৰ্য, তাক মৰণা মৰা বুলি কোৱা হয়। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। মৰণা মৰা যিটো কাৰ্য আছে, সেইটো কাৰ্য গৰু ম'হৰ দ্বাৰা কৰা হয়। 2টা গৰু বা 2টা ম'হ দুইফালে দি পেলাই পিছে পিছে মানুহ এজন গৈ থাকে, তলত ধান থৈ দিয়ে। তেতিয়া গৰুৱে কি কৰে, ধানবোৰ গছকি দিয়ে, যাৰ ফলত গা-গছৰ পৰা ধানটো পৃথক হৈ যায়। বা ট্ৰেক্টৰৰ সহায়তো এই কাৰ্য কম সময়ৰ ভিতৰতে কৰিব পৰা যায়। আধুনিক পদ্ধতিত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কম্বাইন মেচিনৰ দ্বাৰা কৰা হয়। এতিয়া কম্বাইন মেচিন যিটো আছে, সেইটোৰ সহায়ত 2টা কাম কৰিব পৰা যায়। এটা হৈছে কি, শস্য চপোৱা। ইয়াৰ সহায়ত শস্য কাটিবও পৰা যায়। যেনেকুৱা কি আমি পাইছিলোঁ যে কাঁচিৰ সহায়ত পৰম্পৰাগত পদ্ধতিত কি কৰা হয়, শস্য কটা হয়। ইয়াতে ধানৰ গোচা এগাল ধান ধৰি পেলাই তাক কাঁচিৰ সহায়ত কাটি দিয়া হয়, সেইটো এটা পদ্ধতি। আৰু মেচিনৰ সহায়ত যিটো ধান কটা পদ্ধতি আছে, এইটো মেচিনৰ নাম হৈছে কম্বাইন মেচিন। এইটো হৈছে এটা কম্বাইন মেচিনৰ ফটো। এই যিটো অংশ আছে, ইয়াৰ সহায়ত কি কৰা হয়, ধানসমূহ কটা হয়। তাৰমানে ইয়াতে চাপোজ ধান আছে, এইটো গাড়ীটো যেতিয়া আগবাঢ়ি আহিব, তেতিয়া ধানবোৰ কি কৰিব, কাটি কাটি লৈ যাব। এইটো এটা কাম কৰিব পাৰে এইটো মেচিনে আৰু এটা কাম কৰিব পাৰে, সেইটো হৈছে কি, মৰণা মৰা কাম। সেইকাৰণে ইয়াক কম্বাইন মেচিন বুলি কোৱা হয়। কম্বাইন মানে কি, একেলগে, হয়নে? কম্বাইন মানে প্লাছ, একেলগে। ইয়াতে যিহেতু 2টা কাম কৰিছে, শস্য চপোৱা আৰু মৰণা মৰা, সেইকাৰণে ইয়াক কম্বাইন মেচিন বুলি কোৱা হয়।
আৰু যেতিয়া কম্বাইন মেচিনৰ দ্বাৰা ধান চপোৱা হয় তেতিয়া মানুহে বা খেতিয়কে গোটেই খেতিটোত ঘূৰি ফুৰিব নালাগে। খেতিৰ পৰা ধান কটাৰ কাৰণে অতি কম সময়ৰ ভিতৰতে কম্বাইন মেচিনে গোটেইখিনি ধান কাটি দিব পাৰে। আৰু মৰণা মৰা কাৰ্যটো অতি ধুনীয়াকৈ কৰিব পাৰে। মৰণা মৰা কাৰ্য মানে কি, ধানৰ যিটো বাহিৰৰ যিটো বাকলি থাকে সেইটো বাকলিৰ পৰা য়েল্লো কালাৰৰ বাকলিটো আঁতৰাই ভিতৰত যিটো হোৱাইট কালাৰৰ চাউল থাকে সেইটো উলিয়াব লাগে। কাৰণ আমি হোৱাইট বগা ৰঙৰ যিটো চাউল থাকে সেইটোহে আমি খাওঁ। চ' এইটো যিটো মৰণা মৰা কাৰ্য আছে বা এইটো যিটো ধান উলিওৱা যিটো প্ৰক্ৰিয়া আছে সেইটো কেইবাটাও ধৰণে কৰিব পৰা যায়। তাৰে ভিতৰত এটা হৈছে বাঁহ দিয়া যন্ত্ৰ। বাঁহ দিয়া যিটো যন্ত্ৰ আছে সেইটো চোৱা ফটোত দিয়া আছে, এইটো হৈছে এটা বাঁহ দিয়া যন্ত্ৰ। এই বাঁহ দিয়া যন্ত্ৰৰ সহায়ত ক্ষুদ্ৰ খেতিয়কসকলে এটুকুৰা সৰু চোতাল সদৃশ ঠাইত বাঁহ দিয়া যন্ত্ৰৰ সহায়ত সি পতনাৰ পৰা বীজ পৃথক কৰে। চোতালত এইটো লগাই দিয়ে, এইটো লগাই দি পেলাই ইয়াতে যিবোৰ ধান আছে ধান দি পেলাই ধানৰ পৰা যিটো সীহ থাকে ওপৰৰ বাকলি সেইটো বাকলি আঁতৰাই পেলাই ইহঁতে কি কৰে, চাউলটো উলিয়াই আনে। আৰু এই বিষয়ে তোমালোকে ক্লাছ 6ত ভালকৈ পঢ়িছা এই যন্ত্ৰটোৰ বিষয়ে। ইয়াৰোপৰি আৰু এটা প্ৰক্ৰিয়া আছে যিটো পৰম্পৰাগত প্ৰক্ৰিয়া। সেইটোত কি কৰা হয়, কুলা, বাঁহৰ যে কুলা থাকে, কুলাত এনেদৰে ধানবোৰ লোৱা হয়। লৈ পেলাই তাক কি কৰা হয়, বতাহৰ ফালে থিয় হৈ পেলাই এই কুলাটো লৰাই থাকিব লাগে। তেতিয়া শিবোৰ যিহেতু পাতল হয় সেইবাবে শিবোৰ দূৰত গৈ পৰে আৰু চাউলবোৰ যিহেতু গধুৰ হয় সেইকাৰণে এইবোৰ কি হয়, কুলাতে ৰৈ যায়। চ' এইটো এটা প্ৰক্ৰিয়া যাৰ সহায়ত চাউল উলিয়াব পৰা যায়। নাইবা যিটো কম্বাইন মেচিন আছে, কম্বাইন মেচিনৰ তোমাৰ কেইবাটাও পাৰ্ট আছে। কম্বাইন মেচিনত এটা পাৰ্ট আছে যিটো পাৰ্টত গোটেইখিনি যিটো গা গছ আৰু ধান গোটেইখিনি দিয়া হয় এটা পাৰ্টত। দিয়াৰ পিছত এইটো পাৰ্টত কি হয়, সেই গা গছ আৰু ধানৰ যিটো বাকলি হয় সেইখিনি এইটো পাৰ্টত কি হৈ যায়, পৃথক হৈ যায়। পৃথক হোৱাৰ পিছত ইয়াতে এটা পৰ্চন আছে য'ত চাউলখিনি পৰে আৰু এইটো যিটো মেচিন আছে মেচিনৰ পিছফালৰ অংশ দি যিখিনি সীহ থাকে সেইখিনি বাহিৰত ওলাই যায়। বুজি পাইছেনে? যিখিনি আনৱান্টেড ষ্ট্ৰ থাকে, যিখিনি সীহ থাকে, যিখিনি গা গছ থাকে সেইখিনি এইটো মেচিনৰ পিছফালেদি ওলাই যায়। আৰু ইয়াতে কি হয় এই ধানসমূহ সীহ আৰু গা গছৰ পৰা পৃথক হয়। পৃথক হৈ পেলাই ইয়াৰ ভিতৰত এটা পৰ্চন আছে য'ত চাউলখিনি জমা হয়। চ' এইকেইটা পদ্ধতি আছে যাৰ সহায়ত আমি কি কৰিব পাৰোঁ, ধান পৃথক কৰিব পাৰোঁ, চাউলত পৰিণত কৰিব পাৰোঁ ধানসমূহ। এতিয়া শস্য চপোৱাৰ পিছত কি হয়, যে শস্য চপোৱাৰ পিছত খেতিয়কসকলে যিটো শস্যৰ পথাৰ থাকে, শস্য চপোৱাৰ পিছত পথাৰত কেতিয়াবা ইহঁতে জুই লগাই দিয়ে। চ' প্ৰহেলিকাই ভয় খালে, তাই জানে যে প্ৰদূষণৰ কাৰণ, তদুপৰি পথাৰত থকা শস্যৰ জুই লাগিব পাৰে। চ' প্ৰহেলিকা যিয়ে খেতি চাবলৈ গৈছে তাই দেখা পালে যে যেতিয়া খেতিয়কসকলে শস্য চপোৱাৰ পিছত শস্য কি কৰি দিয়ে, জুই লগাই দিয়ে। যেতিয়া জুই লগাই দিলে কি হ'ব, যে ইয়াৰ ফলত এটা প্ৰদূষণ হ'ব মেইন কাৰণ। আৰু এটা কাৰণ হৈছে খেতিত যিখিনি শস্য ৰৈ গৈছে সেইখিনি ডেমেজ হৈ যাব। ইয়াৰোপৰি এই যিটো জুই আছে, জুয়ে খেতিৰ যিটো ওপৰৰ তৰপ মাটিৰ সেই ওপৰৰ তৰপটোকো বিনষ্ট কৰিব। ইয়াৰোপৰি মাটিত যিবোৰ আমাৰ লাগতিয়াল অণুজীৱ থাকে, অণুজীৱবোৰ জুই লাগি পেলাই মৰি যাব পাৰে। চ' কেতিয়াও শস্য চপোৱাৰ পিছত খেতিত জুই লগাই দিব নালাগে। শস্য চপোৱা উৎসৱ। শস্য চপোৱা উৎসৱ মানে হৈছে কি, যেতিয়া খেতিয়কসকলে শস্য চপায়, শস্য চপোৱাৰ পিছত এই যিটো খেতিয়কসকলৰ আনন্দ,
সেই আনন্দক তেওঁলোকে উৎসৱ হিচাপে পালন কৰে, কাৰণ তেওঁলোকে ৩-৪ মাহ কঠোৰ পৰিশ্ৰম কৰাৰ পিছত শস্য চপোৱা দিনটো আহে। তেওঁলোকে যিটো দিনৰ পৰা খেতি ষ্টাৰ্ট কৰে, তেওঁলোকে মাটি চহাই সেইটো দিনৰ পৰা তেওঁলোকে ৩-৪ মাহলৈকে খেতিটোৰ পিছত লাগি থাকিব লাগে, পৰিশ্ৰম কৰিব লাগে। তাৰপিছত যিটো দিনটোত সিহঁতে ফলটো পায়, তেতিয়া সিহঁতে বহুত আনন্দ পায় আৰু এই আনন্দত তেওঁলোকে পালন কৰে উৎসৱ হিচাপে। আৰু বেলেগ বেলেগ ঠাইত এই যিটো উৎসৱ পালন কৰা পদ্ধতি আছে সেইটো বেলেগ বেলেগ হয়, আৰু উৎসৱসমূহৰ নামো বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। সোণালী পথাৰত থিয় হৈ থকা বীজেৰে পৰিপূৰ্ণ শস্যৰ থোকাবোৰ দেখি কৃষকৰ অন্তৰ আনন্দত উঠলি উঠে আৰু সুদিনৰ অনুভূতি লাভ কৰে। এয়া আগৰ ঋতুৰ পৰিশ্ৰমৰ ফল আৰু এয়া তেওঁলোকৰ অৱসৰ, বিনোদন আৰু আনন্দ ফূৰ্তিৰ সময়। তেওঁলোকে কিয় ইয়াক পালন কৰে? কাৰণ তেওঁলোকে ইমান দিন যে কষ্ট কৰিছে, সেই কষ্টৰ পিছত যেতিয়া তেওঁলোকে সোণালী পথাৰ দেখিবলৈ পায়, বীজ দেখিবলৈ পায়, তেতিয়া তেওঁলোক আনন্দ থবলৈ ঠাই নাথাকে। আনন্দত তেওঁলোকৰ মন উল্লাসত উতলি উঠে আৰু সেই অনুভূতি, সেই যিটো ইম'শ্যন, সেইটো তেওঁলোকে এনজয় কৰে উৎসৱ হিচাপে। আৰু শস্য চপোৱা সময়খিনি ভাৰতবৰ্ষৰ সকলো অঞ্চলতে, ভাৰতবৰ্ষৰ যিমান অঞ্চল আছে সকলো অঞ্চলতে ইয়াক পালন কৰা হয়। আৰু এইটো হৈছে এটা সুখৰ সময়। ইয়াক মহিলা আৰু পুৰুষ উভয়ে মিলি এই যিটো উৎসৱ আছে তাক পালন কৰে। শস্য চপোৱাৰ প্ৰধান উৎসৱসমূহ হ'ল ভোগালী বিহু, পংগাল, বৈশাখী, হোলী, দীপান্বিতা আৰু নবাম। আমাৰ অসমত যেনেকুৱা ইয়াক ভোগালী বিহু হিচাপে পালন কৰে, কিছুমান ঠাইত ইয়াক পংগাল হিচাপে, কিছুমান ঠাইত বৈশাখী, মকৰ সংক্ৰান্তি হিচাপে, কিছুমান ঠাইত হোলী হিচাপে, দীপাৱলী হিচাপে ইয়াক পালন কৰা হয়। এইটো হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি শস্যৰ মজুতকৰণৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।